নমস্কাৰ এনকেটিভিৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান ইয়েছ উইকেণ্ডৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত আমি সদায়ে আপোনালোকক অনুপ্ৰেৰণা দিব পৰা বিভিন্ন বিষয়ৰ প্ৰসংগ উত্থাপন কৰোঁ আমাৰ সৈতে সদায় থাকে ৰাজ্যৰ এগৰাকী তেখেতে ইনস্পিৰেশ্যনেল দিয়ে তেখেতে সদায় সকলোকে আমাৰ ৰাজ্যৰ এগৰাকী মটিভেশ্যনেল স্পিকাৰ লগতে ব্যৱসায়ী আমাৰ সৈতে আছে উদ্যোগপতি পৱন আগৰৱালা পুনৰবাৰ মই আপোনাক স্বাগতম জনাইছোঁ আৰু আজি বিশেষকৈ স্বাগতম জনাইছোঁ আজি বিশেষ স্বাগতম জনোৱাৰ কথাটো হৈছে তেখেতে অলপতে পেৰিছত অনুষ্ঠিত এক অনুষ্ঠানত তেখেতে ভাৰত গৌৰৱ বঁটাৰে সন্মানিত হৈছে মই সেইকাৰণে আপোনাক বিশেষভাৱে আপোনাক আদৰণি জনাইছোঁ এই ভাৰত গৌৰৱ যিটো বঁটা আপুনি ইতিমধ্যে লাভ কৰিলে মই অকণমান বাকী কথা পাতিম কিন্তু ভাৰত গৌৰৱ বঁটা যিটো আপুনি এই অলপতে পাইছে তেওঁ আপোনাৰ লগত মই দেখিবলৈ পালোঁ অনু কাপুৰৰ নিচিনা মানে এজন সাংবাদিক বা তেওঁ চিত্ৰ কৰ্মী ঠিক সেইদৰে আমি কেইবাটাও টিভি চেনেলৰ মানুহ দেখিলোঁ যে তেওঁলোকে ইটিভিৰ এয়া আছে তেওঁলোকে পাইছে বঁটা আৰু পদ্মভূষণ আছে বঁটাটোৰ বিষয়ে অলপ ক'মনি কি বঁটা কিহৰ কাৰণে দিয়ে একচুৱেলি এটা সংগঠন আছে আপোনাৰ সংস্কৃতি যুৱ সন্থা বুলি তেওঁলোকে আজি 12 বছৰ আগতে এইটো ফৰ্ম হৈছে আৰু অসমৰ ইণ্ডিয়াৰ পৰা বহুত মানে কোটি কোটি মানুহ বাহিৰত আমেৰিকাত 40 লাখ ইণ্ডিয়ান আছে ইউৰোপতো কমচে কম 20 লাখ মান ইণ্ডিয়ান আছে তেওঁলোকে গোটেই গ্ল'বেলি তেওঁলোকে ইণ্ডিয়ানৰ সংস্কৃতিটো বজাই ৰাখিবলৈ চেষ্টা কৰে মানে চাপ'জ দিৱালী ফেষ্টিভেল পেৰিছত চেলিব্ৰেট কৰে তেনেকৈ US-ত 15 আগষ্ট চেলিব্ৰেট কৰে 15 আগষ্ট যদি চেলিব্ৰেট কৰে সেইদিনা 1 লাখ মানুহ হয় মানে মানহাটন বন্ধ হৈ যায় মানে তাত মানে 15 আগষ্ট এটা পেৰেড হয় মানে প্ৰবাসী ভাৰতীয় মূলত প্ৰবাসী ভাৰতীয় বহুত তেওঁলোক কাম কৰি আছে গোটেই প্ৰবাসী ভাৰতীয় গোটেই ৱৰ্ল্ডত আছে আপুনি আফ্ৰিকা কওক আপুনি নাইজেৰিয়া কেনিয়া 57 কাউণ্ট্ৰিত তেওঁলোকৰ অফিচ আছে তাতে তেওঁলোকে প্ৰতি বছৰ ৰিকগনাইজেশ্যন কৰে এটা ভাৰত গৌৰৱ বুলি আৰু পণ্ডিত ৰবিশংকৰ পাইছে ইণ্ডিয়া নুইও পাইছে ইণ্ডিয়া নুই ট্ৰাই কৰিছে বহুত মানে লাষ্ট 12 years তেওঁলোকৰ ভাল ভাল মানে বেলেগ বেলেগ দিশত কোনোবাই স্পৰ্টছত কোনোবাই গানত কোনোবাই বিজনেছত কোনোবা ছ'চিয়েল কোনোবাই মটিভেশ্যনেল স্পিকাৰ এনেকৈ এই বছৰ 2024ত কোনোবাই মোৰ নাম ৰিকমেণ্ড কৰিলে যে তেখেতৰ ফেচবুকৰ পৰা সদায় মই কণ্টেণ্ট দি থাকোঁ লাষ্ট 10-15 বছৰ সদায় মোৰ কিবা এটা ইনস্পিৰেশ্যন মেছেজ থাকে ল'ৰা ছোৱালী তেওঁলোকে ভিডিঅ' দি চাইছে মোক ক'লে আপোনাৰ প্ৰফাইলটো পঠাওক ঠিক আছে মই যোগ্য হ'ম নেকি এইটো এৱাৰ্ডৰ কাৰণে মইতো ভবা নাছিলোঁ যে এইটো ভাৰত গৌৰৱ বুলি মই নামো শুনা নাই আগতে তাৰপিছত নাই আপুনি কৰকচোন এইটো ইণ্ডিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড মানে পদ্মভূষণ পোৱা মানুহ এপ্লাই কৰে এইটো মানে এইবাৰ আমাৰ সময়ত 8জনমান আছিলে পদ্মভূষণ তেওঁলোকে অলৰেডি পদ্মভূষণ পোৱা তেওঁলোকে ভাৰত গৌৰৱ লৈ মানে তেতিয়া কৈছে মই চালোঁ গোটেই লিষ্টটো যিকেইটা এপ্লাই কৰিছে মই বহুত মানে ভাল ভাল দেখিলোঁ যে মই নাই সংগঠনটো ঠিকেই আছে তাৰপিছতে মই পঠিয়ালোঁ মোৰ গোটেই মোৰ যিখিনি মোৰ যিবোৰ আগৰ পেপাৰ কাটিং গোটেই মোৰ প্ৰফাইল য'ত আহিছিলে আগতে মোৰ ওচৰত যিমান সেইখিনি মোৰ কিছুমান ভিডিঅ' আছিলে মোৰ পাৰ্চনেল তেওঁলোকলৈ পঠিয়ালোঁ তেওঁলোকে স্কুটনি কৰিলে তাৰপিছত এদিন মেছেজ আহিলে যে আপুনি ইউ আৰ চিলেক্টেড ফৰ আমাৰ 5 জুনত আপোনাৰ আমাৰ এই বছৰ যোৱা বছৰত আমি লণ্ডনত কৰিছিলে এইবাৰ পেৰিছত কৰিছোঁ আৰু সেইটো পেৰিছ লোক পাৰ্লিয়ামেণ্টত হ'ব মানে পেৰিছৰ পাৰ্লিয়ামেণ্টত এই বঁটা প্ৰদান অনুষ্ঠান তাতে আপোনাৰ তেওঁলোকৰ ইণ্ডিয়ান এম্বেচেডৰটো পেৰিছ আহিব আৰু কিছুমান চিনেটৰ ফ্ৰান্স মিনিষ্টাৰ আহিছে তাত মিডিয়া মানুহ মানে পেৰিছৰ ফ্ৰান্সৰ মিনিষ্টাৰ ফ্ৰান্সৰ আপোনাৰ সাংসদ তেওঁলোকো আছিলে ভাল লাগিছে যে তাতে গৈ দেখিছোঁ বহুতো এৱাৰ্ডি কোনোবাই কাৰ্ডিঅ'লজিষ্ট আমেৰিকাৰ কাৰ্ডিঅ'লজিষ্ট নামী কাৰ্ডিঅ'লজিষ্ট ইণ্ডিয়ান হয় মানে চব ইণ্ডিয়ান হ'ব লাগিব বাট চম ভাল লয়াৰ নিউয়ৰ্কত বিগ লয়াৰ ইন নিউয়ৰ্ক কোনোবাই ফ্ৰান্স পঢ়াই আছে কোনোবাই কানাডাত টিচাৰ হয় ফেমাছ টিচাৰ হয় কোনোবাই ফাইনেন্সিয়েল কনচালটেণ্ট হয় ডালাছত কোনোবাই আফ্ৰিকা পৰা আহিছে কোনোবাই কিমান জনক দিছে আমাৰ 30জনে পাইছিলে এবাৰ আৰু তাতে মই দেখিবলৈ পালোঁ এবিপি নিউজৰ এক্সিকিউটিভ এইটো তেখেতো আছিলে তেওঁ ফৰ্চুনিং এডিটৰ চিনিয়ৰ তেখেত ৰয় তেওঁ পাইছে সংস্কাৰ টিভিৰ CMD পাইছে ডক্টৰ ত্যাগী আৰু অনু কাপুৰ আছিলে আৰু আছিলে ভাল ভাল গোটেইখিনি আছিলে বহুত মই আছিলোঁ সাংসদৰ ভিতৰত যিটো আপোনাৰ সংসদ ফ্ৰান্সৰ পাৰ্লিয়ামেণ্ট তাত অনুষ্ঠানটো হৈছে তাৰ ভিতৰতে হৈছিলে সন্মানীয় অনুষ্ঠান আপোনাৰ কেনেকুৱা অনুভৱ হৈছে মই বাহিৰতো বহুত পাইছোঁ এৱাৰ্ড একচুৱেলি আমি কোম্পানীৰ পৰা আমাৰ লাষ্ট 20-25 বছৰ আমাৰ মেক্সিমাম এৱাৰ্ডবোৰ বাহিৰতে হয় টকিঅ'ৰ পৰা লৈ কিন্তু
সব হোটেলত হৈছিলে কিন্তু এইবাৰ এটা আৰু তাতে সংসদৰ ভিতৰত আমি ৰাষ্ট্ৰীয় গান গাইছোঁ জনগণ অধিনায়ক আমাৰ প্ৰগ্ৰামটো হৈছে ফ্ৰান্স সংসদৰ জনগণ অধিনায়ক আৰু আমাৰ যি চিফ গেষ্ট আছিলে ৰাজস্থানৰ হনুমান মন্দিৰৰ হেড আছিলে তাতে হনুমান চালিচা পাঠ হৈছিলে মানে ফ্ৰান্সৰ সংসদত আৰু ফাৰ্ষ্ট টাইম জনগণ মন অধিনায়কক মানে এইটো চবেই গাইছে আৰু বহুত ধুনীয়াকৈ মানে ভালকৈ এৱাৰ্ডটো হৈ গ'ল চবকে ধুনীয়াকৈ এখন আমাক বুকছ দিছে তাতে চবৰে এৱাৰ্ডি ডিটেইল লিখা আছে মই এতিয়া বাকী এৱাৰ্ডিৰ বিষয়ে চব পঢ়িব পাৰোঁ মানে মোৰ বিষয়ে তেনেকুৱা ঘৰত গৈছে কিতাপখন ধুনীয়া কিতাপখন দিছে আৰু ভালকৈ আৰু যাওঁতে ভাল লাগিছে যেতিয়া মই গৈছোঁ তেতিয়া ভাল লাগিছে যে আজি এখন গাঁৱৰ ল'ৰা এটা যিজন মানে এসময়ত ভবা নাছিলে আজি আই এম গোয়িং টু ৰিচিভ এ ইণ্টাৰনেশ্যনেল এৱাৰ্ড এইটো আজিলৈকে ইণ্ডিয়ান চিভিলিয়ান হায়েষ্ট এৱাৰ্ড বুলি কয় মানে ইণ্টাৰনেশ্যনেল চিভিলিয়ান এৱাৰ্ড এইটো ভাল কৰোঁ আৰু আগৰ ৰিচিপিয়েণ্টখিনি আমি কৈছোঁ বহুত ৰিনন মানুহ আগতে 12 বছৰ তেনেকৈ পাইছে গতিকে আপোনাৰ সেই মুহূৰ্ত নিশ্চয় আপোনাৰ কাৰণে দৰ্শক মানে স্মৰণীয় মুহূৰ্ত চাগে জীৱনৰ ঠিক আছে এৱাৰ্ডটো এটা ভাল নেটৱৰ্ক এটা পালোঁ সেই মানুহকেইটাৰ লগত ভাল চিনাকি হ'ল দে আৰ টপ মোৰ আজি কানেকশ্যন এটা হ'ল যে এৱাৰ্ডটো এৱাৰ্ডটো বেছিলে মোৰ কানেকশ্যনছবোৰ সেই মানুহকেইটাৰ লগত মোৰ এতিয়া বহুত মোৰ হেল্প হ'ব তেনেকুৱা কিবা যদি নিউয়ৰ্কত কিবা কাম থাকে বা কিবা যদি মোৰ লণ্ডনত কাম থাকে ফ্ৰান্সত ইটালীৰো আছিলে আমাৰ কোনোবা এজন ব্যৱসায়ী তেওঁৰ 80 ৰেষ্টুৰেণ্ট আছে ইটালীত মিলানে 80টা ৰেষ্টুৰেণ্ট আছে তেখেতৰ এজন ভাৰতীয় মানুহ গতিকে মানে আপোনাৰ বিভিন্ন খণ্ডত সফল হোৱা ব্যক্তিক এই সংগঠনে বঁটা প্ৰদান কৰিছে মেক্সিমাম আছিলে 30 ভিতৰত 20 জনমান বাহিৰৰ আছিলে মানে দে সেটেল 50 বছৰ 40 বছৰ হ'ল তেওঁলোকে বিদেশত আছে আৰু 10 জন আমি ইণ্ডিয়ান আছিলোঁ আচ্ছা গতিকে আপোনাৰ কাৰণে সেইটো এটা দৰ্শক সন্মানৰ মুহূৰ্ত বা গৌৰৱৰ মুহূৰ্ত ঠিক আছে এৱাৰ্ডটো চব এটা আমি সদায় ৰাতিপুৱা উঠি ভাল কাম কৰোঁ ডু দ্য ৰাইট থিং মানে সদায় যেতিয়া ভাল কাম কৰিলে নিশ্চয় ফলটো আহিবই আৰু মৰিয়নিৰ এই ভিতৰৰ এখন চিনেমাৰ বাগিচাৰ পৰা চাহ বাগিচাৰ পৰা পেৰিছৰ সংসদলৈ যিটো যাত্ৰা এই যাত্ৰাটো আপুনি সহজে হোৱা নাই আপুনি তাৰ কাৰণে যথেষ্ট সংগ্ৰাম যথেষ্ট চেষ্টা যথেষ্ট কষ্ট পৰিশ্ৰম কৰিছে সেইকাৰণে আপুনি দুপদীপে গ'লে এই পৰ্যায় পাইছে সময়ত মোৰ মনত আছে আমাৰ বাগানত চিনেমাৰ প্ৰচাৰৰ কাৰণে আহে আমাৰ মৰিয়নি চিনেমা হলৰ পৰা এভৰি ফ্ৰাইডে আহে তেওঁলোকে এখন পেম্পলেট এখন দলিয়াই থাকে ৰাস্তা গাড়ীৰ পৰা গৈ থাকে চিনেমাখনৰ নাম আমি এইখন পাবৰ কাৰণে গাড়ীৰ পিছত দৌৰি দৌৰি লগৰ যাওঁ মানে আমাক ঘৰৰ আগেদি যায় মানে গোটেই এখন জীপত আৰু কৈ যায় আজি এখন চিনেমা আহিছে সীতা আৰু গীতা সেইবোৰ দলিয়াই থাকে গাড়ীৰ পৰা এনেকৈ আমি একদম 20-25 জন ল'ৰাই ভৰি ছিঙি যায় মানে এইখন পেপাৰ ল'বৰ কাৰণে সেইটোৰ পৰা যাত্ৰা কৰি আজি এখন মই মনত পৰিছে এখন গাঁৱত আমি পেৰিছ মটন খাওঁ ডুপ্লিকেট পেৰিছ মটন আৰু গাঁৱত পেৰিছ মটন বুলি কয় কিন্তু সেইটো আমাৰ লোকেল আৰু গুড়ৰ সেইদিনা মই পেৰিছৰ পৰা চকলেট লৈ আহিছোঁ মোৰ নাতিৰ কাৰণে তেতিয়া তাক কৈছোঁ এইটো অৰিজিনেল পেৰিছৰ পাইছোঁ মানে আজি মই নাতিক মই অৰিজিনেল পেৰিছ মটন এইটো নহয় একদম পেৰিছৰ এয়াৰপৰ্টৰ পৰা কিনিছোঁ আৰু ইয়াত দিছোঁ আৰু ইয়াতে আমি কিনিছিলোঁ পেৰিছ মটনটো আছিলে কিন্তু আছিলে পেৰিছৰ নাছিলে আপুনি পেৰিছৰ পৰা সেই মানুহজনে পেৰিছ মটন খোৱা মানে কোনোবা আপুনি খাইছিলে পেৰিছ মটন আৰু এতিয়া আপুনি নাতিৰ কাৰণে লৈ আহিছে পেৰিছৰ পৰা পেৰিছৰ অৰিজিনেল চকলেট মই ভাবোঁ যে কেনেকৈ পৃথিৱীখন মই 30 বছৰত পৃথিৱীখন চেঞ্জ হ'ব পাৰে যে এজন মানুহে এই চকলেট খাইছিলোঁ এইটো মানে গাখীৰ চকলেট নহয় গুড়ৰ চকলেট এই যাত্ৰা যিটো আপোনাৰ এইটো সফল যাত্ৰা যিটো আপুনি সাফল্যৰ শিখৰলৈ গৈ আছে যাত্ৰাটোত গতিকে আমাৰ যিসকল যুৱক যুৱতী আছে যিসকলে ধৰক আপোনাৰ নিচাকৈ জীৱন কটাব খোজে আপোনাক অনুকৰণ কৰি কি ক'ব তেওঁলোকৰ কাৰণে কাৰণ তেওঁলোকক আপুনি যেনেকৈ একেবাৰে সাধাৰণ অৱস্থাৰ পৰা আহি আজি এইটো পৰ্যায় পালে আমাৰ সাধাৰণ যুৱক যুৱতী হয়তো তেওঁলোকে যদি চেষ্টা কষ্ট পৰিশ্ৰম কৰি নিখনে পোৱাৰ থল আছে কেনেকৈ আগবাঢ়িব মই কওঁ 85% আজিৰ দিনত যিকেইটা খুব এক্সট্ৰাঅৰ্ডিনেৰী ছাকচেছফুল 85% ফাৰ্ষ্ট জেনেৰেশ্যন মানে তেওঁলোকে মানে ইনহেৰিটেঞ্চ লোৱা নাই মানে মই ঘৰৰ পৰা 1 টকা লৈ অহা নাই 80% মানুহ ছাকচেছফুল নিজৰ ভৰি পঠি হৈছে একদম মানে 85% মানুহ আজিৰ দিনত 85% পিপুল আৰ চেল্ফ মেড 15%হে তেওঁ মানে পূৰ্বজৰ দেউতাৰ বা গ্ৰেণ্ডফাদাৰ লৈ ধনী হৈছে সেইকাৰণে মই 85% এটা পৰিস্থিতি মই একো লৈ অহা নাই কিন্তু সেইটো পচিবল বেছি মানে আপুনি এটা হাংগ্ৰিনেছ থাকে এটা লাইফত কিবা কৰিবৰ কাৰণে আৰু 25-30 বছৰটো বহুত মানে সময়টো বহুত বেছি আমাৰ কাৰণে আমি যদি ডেইলি খুব ভাল কাম কৰোঁ আমি যদি ডেইলি 6 ঘণ্টা খোজকাঢ়িলে গোটেই পৃথিৱীখন আমি খোজকাঢ়ি 6 বছৰত পাৰ কৰিব পাৰোঁ
আপুনি যিটো কথা কৈছে মোৰ এটা কথা অলপমান মনত লাগিছে এইটোৰ কথা হ'ল যে হাংগাৰটো লাগে মানে কিবা এটা কৰিম এচিভ কৰিম সেইটোৱে আৰ্জটো লাগিব নহয় জানো আমি যেনেকৈ আহিলোঁ প্ৰথম আছিলে ইচ্ছা যে এখন ভাল স্কুটাৰ কিনো তাৰপিছত মন গ'ল গাড়ী কিনিব লাগে এতিয়া গাড়ী কিনিবৰ কাৰণে যদি মই আগতে গাড়ী পাই যাওঁ দেউতাৰ পৰা মোৰ সেইটো নাথাকে তাৰপিছত কৈছোঁ ভাড়া ঘৰ তাৰপিছত কেনেকৈ নিজৰ ঘৰ বনাওঁ কেনেকৈ অফিচ বনাওঁ কেনেকৈ বিজনেছ বনাওঁ কেনেকৈ ল'ৰা ছোৱালী আহি গ'ল ডাঙৰ হৈছে 8, 9 কেনেকৈ মই তাক ভাল শিক্ষা দিম সেইবোৰ মটিভেশ্যন এটা আহে যে নাই আজি মই ল'ৰা ছোৱালীক ভাল পঢ়াব লাগিব মই য'তে পঢ়িলোঁ কাৰণে মোৰ ল'ৰা ছোৱালী এতিয়া আগৰ কম্পিটিশ্যন লাইফ মই ল'ৰাক সেইমতে মই আজি একো ইনকাম নাছিলে মই ল'ৰাক সিন্ধিয়া স্কুলত পঢ়ালোঁ ইণ্ডিয়াৰ চবতকৈ খুব ভাল মানে য'ত মানে আৰু মিনিষ্টাৰ ল'ৰাবোৰ পঢ়ে আৰু মানে সেইখন স্কুল পঢ়োৱাৰ কাৰণে মোৰ কিন্তু মই সদায় শিক্ষাক মই দিছিলোঁ এতিয়া মই আজি শিক্ষাৰ কাৰণে ইয়াত ইমান আহিছোঁ সেইকাৰণে ল'ৰাক কৈছোঁ নাই যিয়ে হওক মই এবাৰ আমি খৰচ কৰাই ল'ম মোৰ ল'ৰাক সিন্ধিয়া স্কুলত পঢ়িব আজি সেইটো পঢ়াৰ কাৰণে আজি তাৰ ইমান কানেকশ্যনছ আছে মানে গুৱাহাটীতে বহুত আপোনাৰ প্ৰতিদিনৰ ল'ৰা মালিকৰ ল'ৰা চব সিন্ধিয়াৰ পৰা মানে তেওঁৰ এটা নেটৱৰ্কটো খুব ভাল হৈ যায় মানে সিন্ধিয়ান স্কুলৰ শিক্ষাটো আপোনাৰ বহু সময়ত নাই ভাল স্কুল পঢ়িলে কি পঢ়াৰ ওপৰত বেছি আপোনাৰ কিন্তু আপুনি এখন একেবাৰে সাধাৰণ বাগানৰ বাগিচাত পঢ়ি পেলাই আহি গ'ল সেইটো বেলেগ সময় আছিলে আজিৰ দিনত কি হৈছে বস্তা পাৰি পঢ়াৰ কথা মনত পৰে আজি নেক্সট জুনত চাওক আপুনি কম্পিটিশ্যন বাঢ়ি গৈছে আপুনি হিচাপে নিজকে শিক্ষাৰ লগত কম্পিটিশ্যন কৰিব লাগিব আপুনি আপোনাক কোনো এনেকৈ নকয় যে আপুনি গাঁৱৰ পৰা আহিছে আপোনাক কিবা বেনিফিট দিব দিছে ইকুৱেল ইউ হেভ টু কম্পিট উইথ গাঁৱৰ ল'ৰাকো গুৱাহাটীৰ ল'ৰাৰ লগত কম্পিট কৰিব লাগিব চাকৰি ক্ষেত্ৰত সেইকাৰণে আপোনাৰ সেইটো কাৰণে কোনো এক্সকিউজ নাই আৰু মই এটা কওঁ আজিৰ দিনত আমাৰ 85% মানুহ খুব কিতাপ পঢ়ে মানে আমি বুকছ ইমান পঢ়োঁ মানে এৰাউণ্ড 1 বুকছ এ উইক 50টা কিতাপটো মান্থলি পঢ়োঁ ইয়াৰলি আৰু সেইটো চেল্ফ হেল্প বুক পঢ়োঁ লিডাৰশ্বিপ বিজনেছ বুক খুব পঢ়োঁ আমি আৰু বুকছ পঢ়িলে কি আমাৰ বহুত মানুহৰ ব্ৰেইনটো আমাৰ ইয়াত সোমাই যায় তেওঁলোকৰ থটছখিনি আমাৰ ইয়াত আহি যায় আৰু লাইফত কি এটা ভাল আইডিয়া যদি আহি যায় নহয় সেই এটা আইডিয়াই লাইফটো চেঞ্জ কৰিব পাৰে ইউ নিড অনলি ওৱান আইডিয়া ইমান কিতাপ পঢ়িলে আপুনি বিচাৰি ফুৰিলে এখন কিতাপ এখন আইডিয়া পাই যায় সেইকাৰণে আমাৰ এটাই আছিলে ছাকচেছৰ যে আমি খুব পঢ়োঁ মানে ষ্টাডি কৰোঁ ছাবজেক্টত আমি এক্সপাৰ্টাইজ হ'ব বিচাৰোঁ সেইটো ছাবজেক্টত আমি বিজনেছত আমি বিচাৰোঁ আমি আৰু কি জানো সদায় আমি বিচাৰোঁ আৰু নতুন কি জানিব পাৰোঁ কি আৰু আছে সেইটো আমাৰ এজটো থাকি যায় সেইকাৰণে মোৰ ছাকচেছটো হ'ল মই নিজকে খুব এক্সপাৰ্টাইজ কৰিলোঁ বিজনেছত সেইকাৰণে মই বেলেগতকৈ বেছি আগবাঢ়ি গ'লোঁ মানে তেওঁতকৈ বেছি মোৰ ডিচিশ্যনবোৰ ভাল হয় আৰু কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে সেইটো এটা চফ্ট স্কিলো বহুত ডেভেলপ কৰিলোঁ কেনেকৈ লিডাৰশ্বিপ হ'ব লাগে কেনেকৈ লিডাৰবোৰ এমপ্লয়ী কেনেকৈ লিড কৰিব লাগে মানুহক কেনেকৈ ইনফ্লুৱেঞ্চ কৰিব লাগে সেইবোৰ বস্তু আমাক কেতিয়াবা ইনফ্লুৱেঞ্চ শব্দটো কি লিডাৰশ্বিপ কি কমিউনিকেশ্যন স্কিল কি আপোনাৰ নেটৱৰ্ক কেনেকুৱা সেইবোৰ বস্তু টেলেণ্টটো লাগে কিন্তু লগত এইবোৰ লাগে চফ্ট স্কিল লাগে অকল কিন্তু এইবিলাক বস্তু আমাক শিকোৱা নহয় নাই এইবোৰ কাৰণে এইবোৰ আপুনি যে আজি কেনেকৈ এম্পেটাইজ হ'ব লাগে এমপ্লয়ী কেনেকৈ মৰম কৰোঁ এমপ্লয়ীবোৰ থাকে সেইবোৰ এমপ্লয়ী কেনেকৈ লিড কৰে আজি মোৰ 300 এমপ্লয়ী আছে সেইকেইটাক মই যে মোৰ কোৱালিটিৰ লিডাৰশ্বিপ থাকে মই কেনেকৈ লিড কৰিম তেওঁলোকক আজি তেনেকুৱা সন্মান পাব লাগিব নহয় সন্মান পাবৰ কাৰণে আপোনাৰ সেইটো হিচাপ কোৱালিটি হ'ব লাগিব সেইকাৰণে কিতাপ পঢ়াৰ পিছত মইতো একো বিজনেছ আহোঁতে ভবা নাই বিজনেছ কৰিম লাইফত কিন্তু বিজনেছ কৰাৰ পিছত মই কৰি শিকিলোঁ আৰু মানে বিজনেছৰ লগে লগে মই ষ্টাডি কৰিলোঁ আৰু যেতিয়া যেনেকৈ দৰকাৰ হয় মই সেইটো পাই গৈ গ'লোঁ কিতাপত আৰু MBA নকৰাৰ পৰা মই আজি মোৰ দেন 10 MBA ইমান পঢ়িলোঁ যে 10টা 10 মোৰ MBA ডিগ্ৰী দিলে MBA ইনটু 10 স্কুৱেৰ হ'ব মোৰ গতিকে আপুনি ভাবে যে কিতাপ পঢ়ি কিতাপৰ জ্ঞানটো আহৰণ কৰি তাৰ সাৰমৰ্মখিনি জীৱনৰ সফলতা পথত প্ৰয়োগ কৰিব পাৰিলে সেই সফলতা পথটো সহজ হৈ পৰে আজিৰ দিনত সেইটোৱে আৰু আপোনাৰ আজিৰ দিনত আপুনি কম্পিটিটিভ হ'ব লাগিব মানে আপোনাতকৈ কম্পিটিশ্যনকৈ ভাল কৰিব লাগিব আপোনাৰ কম্পিটিশ্যন যদি কিবা কৰিছে তাতকৈ যদি ভাল নকৰে আপুনি কেনেকৈ জিকিব খেলত যেনেকৈ তাতকৈ ভাল খেলিলে মেচ জিকিব লাইফটো এটা গেম এটা এইটো ডেইলি আমি এইটো যে ইউ হেভ টু প্লে ৱেল ইটছ নট ষ্ট্ৰাগল লাইফ ইজ নট ষ্ট্ৰাগল ইটছ এ গেম এণ্ড ইউ হেভ টু উইন দ্য গেম ৰাইট ডেফিনেটলি আৰু মোক এটা কথা জানিব মন যায় যিসকল মানুহক আপুনি তাত পালে পেৰিছত ভাৰতবৰ্ষৰ বঁটাৰ কালত কাৰণ আপুনি কেইবাগৰাকী মই দেখিলোঁ প্ৰসিদ্ধ ভাৰতীয় আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে কি শিকিলে আপুনি সদায় শিকাৰ চেষ্টা কৰে মানুহৰ পৰা ভাল লাগিছে যে এটলিষ্ট মই নিজকে গম পাইছোঁ যে মই নিজকে মেজাৰমেণ্ট কৰিব নোৱাৰোঁ নহয় এটা মেজাৰমেণ্ট কৰিছোঁ আজি মই এইটো প্লেটফৰ্ম পাইছোঁ মানে কিবা এটা মই লাইফত এচিভ কৰিছোঁ ৰিকগনাইশ্যন এটা মানুহ দি আছে মানে বহুতে পঢ়ি আপোনাক নিজকে যেতিয়া এৱাৰ্ডটো পাব যে পৰীক্ষাত আপুনি ভাল নম্বৰ পালে গম পায় মই টপ কৰিছোঁ মানে মই মোৰ কষ্টটো ৰিজাল্টটোত মাৰ্কশ্বিটে পাই যেনেকৈ পৰীক্ষাত মাৰ্কশ্বিট পাই 99% পাইছে
আজি তাতে সেইটো প্লেটফৰ্মত গৈ সেইটো ষ্টেজত গৈ ইমান মানুহৰ আগত মই স্পীচ দিছোঁ, অনুপ শুনি আছে, তেওঁৰ লগত কথা পাতিছোঁ, একে প্লেটফৰ্ম উই আৰ চিটিং টুগেডাৰ। সি আজি ইমান নামি এক্টৰ, মই তেওঁৰ এৰত পাইছোঁ, কোনোবাই ভাল মিডিয়া মানুহ। লাগে নাই সঁচাকৈ মোৰ এই 37 yearsৰ যিটো মোৰ কষ্ট বা 37 yearsৰ মোৰ যিটো কাম কৰিছোঁ সমাজত বা বিজনেছত, যিটো ৰিকগনাইজেশ্যন দিছে মানে, আৰু অসমত নৰ্থ ইষ্টত এইবিলাক কোনো পোৱা নাই এইটো। সেইকাৰণে ভাল লাগে যে এটা মটিভেশ্যন পাই যে নাই ঠিক আছে কিবা এটা এচিভ কৰিছে। মানে এতিয়া এই কথা কওঁ, আপুনি আজি ক'লে যে আপুনি প্ৰায় 35-40 বছৰৰ আপোনাৰ সংগ্ৰাম, এই সংগ্ৰামৰ পিছত আপুনি আহি এই পৰ্যায়ত থিয় হৈছে। এতিয়া আপোনাৰ কি লক্ষ্য? মানে মানুহে বহুতে কয় যে এটা সময়ত মানুহে আৰু নেদেখে, আপোনালোকৰ ভাটাৰ ফালে যায় বা সন্ন্যাস লোৱাৰ সময় হয়, এনেকুৱাও কয়। কিন্তু আপুনি আপোনাৰ বয়সত আপোনাৰ সন্তানকো আপুনি উপযুক্ত শিক্ষা দীক্ষাৰে শিক্ষিত কৰিলে, তেওঁলোকৰ বিয়া বাৰু পাতি দিলে, ব্যৱসায়তো আপুনি ভালকৈ পৰিচয় হৈছে। তে এনেকুৱা মানুহ আপোনাৰ নিচিনা মানুহ বহুত আছে। এই সময়ত আপোনাৰ লক্ষ্য কি হোৱা উচিত? আপুনি মানৱ সেৱা সমাজ সেৱাটো আপুনি যথেষ্টখিনি মনোনিৱেশ কৰিছে, আৰু কি ভাবিছে ব্যৱসায়িক ক্ষেত্ৰত আৰু কি ভাবিছে? নাই মই মোৰ মতে মই যেনে ভাবোঁ নাই, মই অলপ যি আছে আগত যিমান ষ্ট্ৰাগল কৰিছিলোঁ ইমান ষ্ট্ৰাগলটো কমাই দিম, এতিয়া কমাই দিছোঁ। আৰু ল'ৰা যে আহিলে তেওঁক ল'ৰাকো মই বহুত বস্তু, যিটো কলেজত বা আমেৰিকাত পঢ়িছে তেওঁ, কিন্তু তেওঁ বহুত বস্তু গ্ৰাউণ্ড লেভেল কিছুমান শিকিব লাগে বিজনেছৰ, সেইবোৰ তেওঁ শিকাই আছোঁ মই। কেনেকৈ এমপ্লয়ৰ কথা পাতিব লাগে, কেনেকৈ এমপ্লয়ী ফেমিলি মেম্বাৰ ট্ৰিট কৰা, তেওঁৰ প্ৰব্লেমখিনি শুনা, তেওঁ আপোনাৰ পাৰ্ট অফ ভিউ, কেনেকৈ বিজনেছ কৰিব লাগে, কেনেকৈ ডিচিশ্যন ল'ব লাগে, সেইবোৰ ইনভেষ্টমেণ্ট কেনেকৈ কৰিব লাগে। চ' ৰিটায়াৰমেণ্টটো মই নলওঁ, মানে ৰিটায়াৰমেণ্ট নলওঁ, ৰিটায়াৰমেণ্ট কৰিলে মানুহৰ সেইদিনা শেষ আৰু কাম কৰি থাকিম। তাৰ মাজতে মই চব ব্যৱসায়টো আৰু আগুৱাই নিব ঘূৰিলোঁ গোটেই পৃথিৱী অলৰেডি। মই লাষ্ট মোৰ 30 yearsৰ পৰা মোৰ কোম্পানীৰ ফালৰ পৰা মই পাইছোঁ, মানে গোটেই ৱৰ্ল্ড মোটামুটি ফুৰা হ'ল। এতিয়া মই ফুৰাৰ কাৰণে এনেকৈ যাওঁ আৰু ফেমিলিৰ কাৰণে টাইম দিব কাৰণে যাওঁ, ৱাইফক লৈ যাব লাগে কেতিয়াবা, চোৱা চিতা হৈছে। কিন্তু এইটোৱে আৰু অলপ মই এইটোৱে কেনেকৈ মই ল'ৰা ছোৱালীক আকৌ নেক্সট জেনেৰেশ্যনৰ মানুহক ইনস্পায়াৰ কৰিব পাৰোঁ। বহুত কেৰিয়াৰটো বহুত জেগাত, কালি মই কৈছোঁ কালি প্ৰগ্ৰামত, কোটাত মানুহ খুব IIT পঢ়িবলৈ যায়, কোটাত 3 লাখ ল'ৰাই এডমিশ্যন লয়, তাতে 3 লাখ ল'ৰাই এডমিশ্যন লয়, 2 লাখকৈ দিয়ে পইচা ফিজ কোটাত, মানে 6,000 কোটি টকা ফিজ উঠাই, 6,000 কোটি টকা। তাৰে 5,000 ল'ৰাই ছিট পায়, মানে IIT এণ্ড মিনিটত 5,000, মানে 1% ল'ৰাই চিলেকশ্যন হয়। কোটা নিচিনা জেগাত 1% ল'ৰাই পাছ কৰে, মানে ভাবকচোন। মানুহে ভাবে 1% মানে তাতে 3,000 পাছ কৰিব, কিন্তু ল'ৰা 3 লাখে এডমিশ্যন লৈছে। আমি 3,000 ছিট পোৱাটো দেখোঁ, কিন্তু তাত আছিলে কিমান। সেইকাৰণে মই কওঁ ল'ৰা ছোৱালীক যে অনলি IIT এণ্ড NEET ইজ নট ইয়ৰ কেৰিয়াৰ, ইউ থিংক ডিফাৰেণ্ট। সেইটো অকল গ'ল হ'ব নোৱাৰে, গ'লটো তাত ছাকচেছ। মই কালি IIT কেম্পাছত গৈছোঁ গুৱাহাটীত, কিন্তু এনেকৈ নহয় যে আপুনি একদম IITত আপুনি বনি যাব। আজিকালি IITটো বহুত জবৰ হৈছে। সেইকাৰণে আজি মোৰ ব্ৰাদাৰ ছোৱালী এতিয়া তাই 98.5 পাইছে, তাই ডাইৰেক্টলি IIT কাৰণ 2 বছৰ তাই ডাইৰেক্টলি ছিংগাপুৰত NUS বুলি ইউনিভাৰ্চিটি আছে, তাতে ছিট পাই গ'ল। সেইকাৰণে ভাল ৰিজাল্ট কৰক, 98-99%, আপুনি বহুত ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিত ডাইৰেক্ট এডমিশ্যন পাই যায়। আপুনি ইমান IIT কাৰণে 2 বছৰ ইমান খৰচ কৰি পঢ়ি শুনি, আৰু IIT ৰেংকিংটোতকৈ বহুত ভাল ৰেংকিং। NUSটো ৱৰ্ল্ড ৰেংকিং 8, IIT ইণ্ডিয়া ৰেংকিংটো 400, NUSটো ৱৰ্ল্ড ৰেংকিং 8, তাতো উইদাউট কোচিং কৰি বৰ্ডৰ চেবাৰ, মানে CBSE 98% পাই ছিট পাইছে, তেতিয়া যাব এতিয়া আগষ্টত। তাৰ ডাঙৰ পৰাই NTU বুলি আছে, নেশ্যনেল টেকনিকেল ইউনিভাৰ্চিটি ছিংগাপুৰ, সেইটো 10 নম্বৰ ৰেংক। তাৰ কেম্পাছ দেখিলে মানে মই আমাৰ ইয়াৰ কেম্পাছ একো নাই, তাত চব ৱৰ্ল্ডৰ যিমান ভাল ভাল কোম্পানীৰ, আপোনাৰ মাৰ্চিডিজ বোলে চব কোম্পানী, গাড়ী কোম্পানী বোলে চবৰে তাতে এইবোৰ আছে, ৰিচাৰ্চ চেণ্টাৰ আছে, ল'ৰাবোৰ তাতে প্ৰেক্টিকেলি পায় একদম, AI চব। সেইকাৰণে তাই কোৰ্চ কৰিব বিজনেছ এনালাইটিক বুলি কোৰ্চ আছে। মোৰ ছোৱালীজনীক আজি 2015 কৰিলে এক্সুৱেল চায়েন্স, বহুত মানে গমেই নাপায় এক্সুৱেল চায়েন্স কেতিয়াও, বহুত ইণ্ডিয়াত নাই কোৰ্চ। সেইকাৰণে আমি অকল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, কম্পিউটাৰ চায়েন্স, মেকানিকেল ইঞ্জিনিয়াৰ, CA, ল', তাতকৈ আজিকালি বহুত কোৰ্চ আছে যিটো ফিউচাৰ বহুত ভাল। মানে সেইকাৰণে বিজনেছ এনালাইটিক, মানে আপুনি তাত গৈ পিনি বিজনেছৰ এনালাইচিছ কৰিব পাৰে আপুনি পুৰা। এইটো মেথছ হয়, মেথছ অকল মানে আপুনি কৈছে যে ট্ৰেডিশ্যনেল কোৰ্চকেইটা চাই থাকিলে নহ'ব, আজিকালি বহুত ধৰণৰ পাঠ্যক্ৰম আছে, গতিকে আমাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে এইবিলাক। কালি টাটা TC আছে, 18,000 চাকৰি নে 20,000 চাকৰি আছিলে, এটাকো চাকৰি নিদিলে বোলে। এটাও বোলে চাকৰি মানুহ বোলে তেওঁৰ যিটো লাগে স্পেক এটা কোৱালিফাই কৰা নাই বোলে। চবকে AI বেছ লাগে, কিবা লাগে। মানে এতিয়া আমি যিটো শিক্ষা দি আছোঁ নহয়, ডেট ডিগ্ৰী ইজ নট
হোৱাট ইণ্ডাষ্ট্ৰি নিডছ গেপটো আছে ইণ্ডাষ্ট্ৰিয়ে কি বিচাৰিছে সেইটো আমাৰ ইয়াতো পঢ়িছে না এইটো পঢ়াৰ আপুনি আউটডেটেড পঢ়ি আছে আৰু যিটো ইণ্ডাষ্ট্ৰিয়ে বিচাৰিছে তেওঁলোকক লাগে এইটো জনা লাগে এইটো জনা 18,000 চিট এটাকো ল'ব নোৱাৰিলে যে চিট খালী আছে কিন্তু তেওঁলোকে কৈছে আমাৰ যিটো স্কিল লাগে সেইটো স্কিল সেইটো লোৱা কিন্তু নাই মানে এই গেপটো যে আছে না স্কিল যিটো ইণ্ডাষ্ট্ৰিয়ে যিবোৰ চাকৰি দিব তেওঁলোকে যিকেইটা মানুহ চাকৰি ল'ব ডাঙৰ ডাঙৰ কোম্পানী তেওঁলোকক যিটো স্কিল লাগে আমাৰ যিকেইটা প্ৰাইভেট ইউনিভাৰ্চিটি বা যিকেইটা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি যিকেইটা পাছ কৰি ওলাইছে তাহাঁতৰ সেইটো স্কিলৰ লগত বহুত গেপ আছে আপুনি এটা ডাঙৰ কথা কৈছে আপুনি কৈছে যে আমাৰ যিটো আনুষ্ঠানিক শিক্ষা সেই আনুষ্ঠানিক শিক্ষাইটো বৰ্তমান সময়ত ইণ্ডাষ্ট্ৰিৰ যিটো চাহিদা বিভিন্ন চাহিদা পূৰাব পৰা নাই সেইকাৰণে ল'ব আজিকালি বাহিৰত পঢ়ি মই বহুত ল'ৰা বাহিৰত পঢ়ি গৈছে মই দেখিছোঁ বাফেলো ইউনিভাৰ্চিটিত মই গৈছিলোঁ না USA তাত পুৰা তেলেংগানা গোটেই ল'ৰা তাতে ভৰ্তি তেওঁলোকৰ এছ'চিয়েশ্যন আছে মানে গোটেই মানে আজিকালি দিনত ইউ আৰ নট ষ্টাৰ্টিং দিছ টেকনিকেল কোৰ্চবোৰ আপুনি যদি লেটেষ্ট নপঢ়িলে একো লাভ নাই বিটেক কৰি যদি আপুনি ঠিক আছে বিটেক ইঞ্জিনিয়াৰিং কোৰ্চত যদি আপুনি ইউ আৰ নট আপ টু ডেট তাতে কি ইয়াত বেছি থিয়ৰী বেছ পঢ়ে তাতে গোটেই প্ৰেক্টিকেল প্ৰজেক্ট বেছ পঢ়ে সেইকাৰণে আমাৰ ইণ্ডাষ্ট্ৰিবোৰ আপগ্ৰেড কৰি লাগিব আমাৰ ইয়াত ইমান খৰচে নকৰে মই দেখোন সেইকাৰণে হিচাপে ইউ আৰ নট ইলিজিবল ফৰ ডেট জব সেইটো বহুত ডাঙৰ কথা দেই আপোনাৰ এইটো আমাৰ শিক্ষা ব্যৱস্থাত ডাঙৰ কেৰুণ আপোনাৰ ছোৱালী বাহিৰত পঢ়িছে আপুনি গম পায় কেনেকৈ তাৰ কোৱালিটি ফেকাল্টিবোৰ কেনেকৈ আহে তাতে আমাৰ আৰু এটা বস্তু দেখিলোঁ যে আপোনাৰ মানে পৰীক্ষা চিষ্টেমটো নহয় এনেকৈ নহয় তেওঁলোকক প্ৰজেক্ট কৰিব দিয়ে প্ৰজেক্টখনৰ ওপৰত তেওঁলোকে ৰিপৰ্ট প্ৰজেক্ট ছাবমিট কৰিব সেইটো এনালিচিছ হয় কিন্তু এনেই আমাৰ যিটো নম্বৰৰ পৰীক্ষা যে আমি পৰীক্ষা যিটো আমাৰ ধাৰণা যে 2 ঘণ্টা 3 ঘণ্টা বহিব লাগিব 100 মাৰ্কৰ নম্বৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ ধাৰণাবিলাক নাই তেওঁলোকক প্ৰজেক্টৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি তেওঁলোকে দিয়া ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰি তেনেকৈ এনালাইচিছ কৰে সেইকাৰণে মই বিচাৰোঁ হায়াৰ ষ্টাডিত আপুনি সদায় বেষ্ট পঢ়িব লাগে লাগিলে আপুনি লোন লৈ পঢ়ক আজি আপুনি লোন লওক বেংকৰ লোন লওক য'তে লওক কিন্তু কম্প্ৰমাইজ কৰিব নালাগে মই আপুনি এটা আইফোন কিনিছে আইফোন 14 আইফোন 15 কিনক লেটেষ্ট কিনক গাড়ী কিনাৰ লেটেষ্ট নলগে সদায় টেকন'লজি বস্তু সদায় লেটেষ্ট হ'ব লাগে পুৰণা আউট সেইকাৰণে পঢ়াটো যদি আপুনি আউটডেটেড পঢ়ে ডিগ্ৰী ল'লে ডিগ্ৰীটো কাম নাই আজিকালি ইণ্ডাষ্ট্ৰীৰ 95% জবছ আৰ গিভেন বাই প্ৰাইভেট কোম্পানীজ 5% গভৰ্ণমেণ্ট জব আপুনি 95% পাৰ্চনে আপোনাৰ যিটো টেকনিকেল বিচাৰিব আপুনি নেপালে আপোনাৰ ডিগ্ৰীটো কামত নাহিব সেইকাৰণে কওঁ গো টু দ্য বেষ্ট ইউনিভাৰ্চিটি এইটো এটা ভাল কৈছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এইফালেও ধ্যান ৰাখিব লাগিব যে আজিকালি বহু ধৰণৰ নতুন নতুন কোৰ্চ আহিছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো কৃত্ৰিম বুদ্ধিমত্তা এতিয়া বৰ্তমান সময়ত আটাইতকৈ ডিমাণ্ডিং জব আছে সেইটো কৰিব পাৰে বায়'টেকনলজি AI কোডিং বুলি কয় কোডিং আমি কৰোঁ প্ৰগ্ৰামিং কিন্তু AI কোডিংটো নতুন হৈছে AI কোডিং আৰু বায়'টো আছে আপোনাৰ এইবোৰ বহুত আছে আপোনাৰ গুগলত চালে পাব যে বিজনেছ এনালাইটিক্স এইটো মই আগত গম পোৱা নাছিলোঁ এতিয়া সেইটো এটা ভাল ছাবজেক্ট সেইটো পঢ়িলে আপুনি ডাঙৰ ডাঙৰ ফাইনেন্সিয়েল কোম্পানীত আপুনি কোম্পানীবোৰ এনালাইচিছ কৰিব কেনেকৈ ডাটাবোৰ এনালাইচিছ কৰে আজি চব মানে ডাটাৰ ওপৰত বেছি ডাটা ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট আজি দিনত ডাটা ছায়েন্সটো ইমান ইম্পৰ্টেণ্ট কি গোটেইখিনি ডাটাৰ ওপৰত কাম হৈছে যাৰ ওচৰত ডাটা আছে সি মানে ডাটা ইজ দ্য কাৰেণ্ট অইল মানে আপোনাৰ তেলৰ যিমান ভেলু তাতকৈ ডাটাৰ বেছি ভেলু কাৰেঞ্চিৰ ভিতৰত ডাটাটো চবতকৈ বেছি হাইষ্ট কাৰেঞ্চি আপোনাৰ যদি ডাটাবেছ আছে মানুহৰ কাষ্টমাৰ ডাটাবেছ আপুনি আপোনাতকৈ আৰু ৰিস্ক নহয় সেইকাৰণে আজিকালি ডাটা ছায়েন্সো বহুত পঢ়ে বিজনেছ এনালাইটিক ৰবটিক্স পঢ়ে কোডিং AI পঢ়ে বহুত ওলাইছে বহুত নতুন ছাবজেক্ট ওলাইছে আমি যদি চিধা গৈ চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়োঁ তেতিয়া ঠিক আছে এইকেইটা ফাউণ্ডেশ্যন লাগিবই আপোনাৰ মেকানিকেল লাগিবই চিভিল লাগিব তাতে কম্পিটিশ্যন বহুত নহয় চব বহুত ওলাই যদি আপুনি এনেকৈ আনকমন কোৰ্চ কৰিলে আপোনাৰ কি চাকৰি চান্সটো বেছি থাকে আৰু তাত কি জববোৰ এনেকৈ কম্পিউটাৰ ছায়েন্সত আপুনি চাওক 2000 মানত কম্পিউটাৰ ছায়েন্সৰ জব বহুত ইজি আছিলে আমি লাহে সামৰিব লাগিব আপুনি শেষত আপোনাৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে তেওঁলোকৰ অভিভাৱক আছে তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ আছে নেকি বৰ্তমান সময়ত যিহেতু এইটো সময়ত এডমিশ্যনৰ সময় নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ সময় নতুন পাঠ্যক্ৰম লোৱাৰ সময় কি ক'ব মই কৈছোঁ চবতকৈ বেষ্ট ইজ চেল্ফ ষ্টাডি আজি দিনত ইমান অনলাইন কোৰ্চ হৈছে আপোনাৰ গুগল আছে আপোনাৰ গুগলটো এটা ডাঙৰ ইউনিভাৰ্চিটি আপোনাৰ ইনষ্টাগ্ৰাম আছে ছ'চিয়েল মিডিয়াত আপুনি কেতিয়াও আপুনি ফানৰ কাম নকৰিব ছ'চিয়েল মিডিয়া ইজ ফৰ লাৰ্ণিং অলছ' মই এতিয়া ইনষ্টাগ্ৰামত বহুত শিকোঁ মই এতিয়া আপুনি ইনষ্টাগ্ৰামত কি কৰে সেইটো চাব লাগিব না ইফ ইউৰ ছ'চিয়েল মিডিয়া ইজ ইনস্পায়াৰিং এণ্ড ইউ আৰ লাৰ্ণিং এণ্ড ইট ইজ গিভিং ইউ চাম ফান দেন ইজ গুড বাকীবোৰ আপোনাৰ কাৰণে ভাল নহয় ছ'চিয়েল মিডিয়া মানে ছ'চিয়েল মিডিয়া আপোনাৰ ইনস্পায়াৰিং দিব লাগিব ইউ আৰ লাৰ্ণিং চামথিং ঠিক আছে আৰু
আপুনি অকল কলেজ পঢ়িলে একো নিশিকে আপুনি 20% ইউ লাৰ্ণ ফ্ৰম কলেজ 80% যিকেইটা এক্সপাৰ্ট হয় সেইকেইটা তেওঁলোকে নিজে পঢ়ে নিজে বুকছ আনি পঢ়ে নিজেই পঢ়ে কলেজৰ পৰা শিকে সেইকাৰণে ডিফাৰেঞ্চ বিটুইন এক্সট্ৰা অৰ্ডিনেৰী এণ্ড অৰ্ডিনেৰী ইজ দে গ' এক্সট্ৰা মাইল দে ডোণ্ট ৰিড 2 books দে ৰিড 100 books they don't don't enjoy the sleep তেনেকৈ 8 ঘণ্টাই হ'ব ৰাতিপুৱা 10টাত শুই নুঠে তেনেকৈ 5টাত উঠি ৰাতিপুৱা 5 to মানে আপোনাৰ কথা মই এটা কথা বুজিলোঁ অন্তত এটা কিবা এটা কৰাৰ পোকটো অনবৰত মূৰত কামুৰি থাকিব লাগিব কিবা এটা আমি সফল হোৱাৰ আজি ইমান বছৰ হ'ল মই ৰাতিপুৱা 5টাৰ পিছতো কেতিয়া শুই বহুত মানুহকো 10টাত শুই মই তুমি শুবলৈ অহা নাই পৃথিৱীত মৰাৰ পিছত শুবই লাগিব you are going to eternal sleep so you have this world is you to explore something to do something to আপনি এনেই মই লাভ দিতে মই যে এৱাৰ্ড পাইছোঁ মানুহ অলপ নন হয় মই বোলে আপোনাক মানুহে কিবা এটা সমাজত কৰি বোলে ঠিক আছে খুব সুন্দৰ আপোনাৰ কথাখিনি পাতি ময়ো যথেষ্ট অনুপ্ৰাণিত হ'লোঁ আৰু বিশেষকৈ আপুনি ভাৰত গৌৰৱ সন্মান লাভ কৰিছে তাৰ কাৰণে মই পুনৰবাৰ আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ এই বিশেষ অনুষ্ঠান ইয়েছ উইকেণ্ডৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ